Hello everyone, good morning. মই মনালিসাই মুনাটো এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া সময় হৈছে 10:30 আৰু এতিয়া পাই ভিডিঅ'টো আৰম্ভ কৰিছো। আৰু বহুত দিনে হ'ল মানে ফুলনি বাৰীখনলৈ অহাই নাই ফুলবোৰ চাবলৈ যেটো বৰষুণ দি আছে। আৰু আমাৰ ইয়াতে জানে নে কেবাখন গাঁৱতো বানপানী হৈছে। আমাৰ ইয়াত বাৰু হোৱা নাই আৰু আজি অকমান বাৰু ৰ'দটো দিছে ভাল লাগিছে আৰু এইকেইদিন পুৰা ৰ'দ দিয়ক যেটো বানপানী হ'লে বহুত সমস্যা হয় থকা মেলা খোৱা মেলা মানে যি সকলৰ মানে বানপানী হৈছে ঘৰত সেই সকলে বুজি পাইছে। আৰু যি কি নহওক বাৰু এতিয়া ফুলবোৰ চাবলৈ আহিছো বহুত ফুল কিন্তু বেয়া হৈ থাকিলে আৰু বহুত মানে বেয়া হৈ থাকিলে আৰু কি আৰু বৰষুণৰ পানী পৰে এনে ফুলবোৰ জানে বেয়া হৈ যায় আৰু ওচৰতে মানে কাম কৰি আছে আপোনালোকে চাগে টুং টাং শব্দবোৰ শুনিছে সেইবোৰ ইগনৰ কৰিব আৰু এতিয়া ফুলবোৰ চাওঁ আৰু মনটো ভাল লাগিছে কি এপা ধুনীয়া ইয়া জবা ফুলপা ফুলি আছে অৰেঞ্জ কালাৰ আৰু ইফালেও ফুলি পেলাইছে আৰু বহুতখিনি ফুল বেয়া হৈ থাকিলে বাৰু আপোনালোকক মই বেক কেমেৰা কৰি অকমান দেখাই আছো এইবা ফুলিছে মনটো ভাল লাগিছে আৰু বাকি এয়া দেখিছে নহয় টাইগাৰ গোলাপ জোপা অৱস্থা নাইকিয়া হৈ গৈছে বৰষুণৰ পানী পৰি পৰি বাকি এইবোৰ ধুনিয়া কে আছে বাৰু জিয়াই এয়া বহুতখিনি বেয়া হৈ থাকিলে আৰু এইবোৰ গুটি হাবি হৈ আছে আৰু হোৱা বান্দৰে ভাঙিলে ইয়াতে মানে বহুত বান্দৰ যেটো এইবোৰ ভাঙি চিঙি সব গুছি যায় আৰু ইয়া বহুত ধুনিয়াকৈ ইয়া ফুলি আছে পিয়াজ ফুল বুলি কয় এটো আপোনালোকৰ ফালে কি বুলি কয় কমেন্ট কৰি জনাব বাকি আৰু ইয়াও মৰিলে বহুতখিনি মৰিলে বাকি ইয়া ধুনিয়াকৈ ফুলি আছে আকৌ নতুন নতুনকৈ ৰুব লাগিব ফুলবোৰ গুটি বেয়া হৈ গল আৰু ইয়া ৰুইছো মই দুপৰ টেঙা পাত কিছুমান বেমাৰ যেটো লাগে হেবে মই এনেকৈ ৰুই থৈ দিছো এটা এনেকুৱাতে ৰুই থৈছো আৰু এফালে ৰুইছিলো মসুন্দৰী অকমান জিয়াইছে বাৰু একিনিন যেটো পানী পৰি আছে যে বৰষুণৰ অৱস্থা নাইকিয়া হৈ গৈছে আৰু এফালে জলকীয়াবোৰ কিছুমান মৰি গল এটা এফালে আছে আৰু এইকিটা নগাঁও যোৱা আগতে মই ইয়াতে জোপা পান ৰুই থৈ গৈছিলো এ দেখিছে নহয় জিয়াইছে বাৰু আগফালেও মই ৰুই থৈছো মই ৰুৱা পানীটা বহুত ডাঙৰ হ'ল আৰু এইফালে মায়ে বাল্ডিং এটাতে কপৌ ফুল দি থৈছে আৰু বৰষুণৰ পানী পৰি পুৰা ফুল হৈ আছে যেটো মানে তলত মানে ফুটা কৰি দিয়া নাই যে পানীখিনি পৰিবলে আগতে যেটো ৰ'দ দি আছিল আৰু পানী মানে বহুত লাগে পানী নিদিলে মানে ফুলবোৰ মৰি যায় যে হেবে ফুটা কৰা নাছিল মায়ে আৰু এতিয়া দেখিছে না বৰষুণৰ পানী পৰি পুৰা টিংটো ফুল হৈ আছে এইফালে দেখিছে না আমাৰ নেমুজোপা বহুত ধুনিয়াকৈ লাগি আছে মানে বহুতখিনি বলে হৰিলে আৰু ইয়া লাগিছে কিছুমান নেমু আৰু গুটেইখন দেখিছে না বৰষুণৰ গুটেই লেতেৰা হৈ আছে মানে সফা কৰিব পৰা নাই আৰু হাৰিলেও মানে বৰষুণৰ লেতেৰাই দেখে এইবোৰ নেমুবোৰ লাগি আছে ধুনিয়াকৈ মই যেটো নগাঁৱত গৈছিলো বাহতৰ ঘৰপা মানে বহুত নেমু আনিছো আৰু নেমু ইয়াপা ছিগিবলগীয়া হোৱা নাই আৰু হেবাবে এতিয়া আছে আৰু অলপ গৰম পৰিলে খাব লাগিব ইয়াপা এইবোৰ দেখিছে নহয় ধুনিয়াকৈ লাগি আছে গাপা ধোৱাৰ পিছত যেটো অকমান ভোক লাগে আৰু মায়ে ইয়া পুৰি বনালে খাবলে আৰু পুৰি আজি গাখীৰৰ লগত খাম আৰু গাখীৰৰ লগত পুৰি খাই মই বহুত ভাল পাওঁ আৰু বহুত একাল বনাইছে দেখিছে নহয় আৰু ইফালে গাখীৰ এটালকে আহা নাই গৰম কৰি আছে এটা ভাইটিৰ এটা মোৰ আৰু এতিয়া গাখীৰ আহা পিছত আমি খাম আৰু পুৰি লগত যে গাখীৰ খাই আপোনালোকে ভাল পায় নে নাপায় কমেন্ট কৰি জনাবচোন মাৰ বুলে পানী পিঠা খাবলৈ মন গল সেইবাবে এয়া পিঠাগুৰি খুন্দি আছে আধাখিনি বাৰু খুনি হ'ল আৰু ইয়া এতিয়া মানে কাৰেণ্টটো গুচি গল যে সেইবাবে মিক্সিটো চলাব পৰা নাই এনেকৈ পিঠাগুৰিখিনি থৈ দিছে পিঠাগুৰিখিনি খুন্দি হোৱাৰ পিছত এতিয়া জলকীয়াখিনি পিচিব লৈছে আৰু এইখিনি জলকীয়া মাহিয়ে দি পঠাইছিলে নগাঁৱৰ পৰা আহোঁতে মানে আৰু সিহঁতৰ ঘৰত মানে ঢেৰ জলকীয়া লাগিছিলে এনেকৈ মানে গাল মান শুকুৱাই ৰাখিছিলে তাৰ পৰা মোক এনেকৈ অলপ দি পঠাইছিলে আৰু এতিয়া মায়েখিনি পিচি থব আৰু বহুত কিন্তু জ্বলা জলকীয়াখিনি আৰু এয়া আজি আমাৰ দুপৰীয়া হাজত আছে লোকেল মুৰ্গীৰ মাংস আৰু ভাইটিয়ে মানে বজাৰৰ পৰা আনিলে এনেকৈ থৈ দিছে যেটো মায়ে এটা জলকীয়া পিচি মানে বনাব আৰু আজি কিন্তু মই নবনাও আজি ৰাতিপুৱা সোনকালে উঠি এইখিনি কাম কৰি ললো মানে আগফালৰটো ধুনিয়াকৈ সফা কৰি ললো যেটো এইখিনি ইমান বৰষুণ দিছে ইমান লেতেৰা লাগিছে সেইবাবে আৰু আমাৰ ঘৰত আহিব আলহী কোন আহিব আপোনালোকে ভিডিঅ'বোৰ চাই থাকিলে গম পাব এতিয়া বৰা আপোনালোকক নকওঁ আৰু ইয়াতে ৰাখিছো এটা মই বেম্বো প্লান্ট ইমান ধুনিয়াকৈ পোখাইছে দেখিছে নহয় আৰু ইয়াতে মানে বহুতখিনি ফুল আছিলে বাহিৰত থৈ দিছো যেটো মায়ে মানে বৰষুণ দি থাকোতে পানী দিলে যে অকমান গেলি গল সেইবাবে বাহিৰত অকমান ৰ'দ পাবৰ কাৰণে থৈ আহিছো আৰু এইখিনি এনেকৈ থৈছো অলপ দেৰিকৈ মানে ভালকৈ থব লাগিব আৰু ইয়াতে মানি
প্লান্ট বেম্বো প্লান্ট তেনেকৈ ৰাখিছোঁ আৰু এইটো ইমান ধুনীয়াকৈ পকাইছে দেখিছে নহয় আৰু এইটো যে ঘি বটল আছিলে তাতো মই এটা মানি প্লান্ট ৰাখিছোঁ আৰু এইটো আনিছিলে বিস্কিট আৰু এইটো আনিছিলে দৈ মলাটো ধুনীয়াকৈ কালাৰ চালাৰ কৰি মানি প্লান্ট থৈ দিছোঁ আৰু ধুনীয়াকৈ কিন্তু পকাইছে ডানলপৰ কাপোৰবোৰ ধুনীয়াকৈ জোকাৰি পাৰিলোঁ আৰু এতিয়া ধুনীয়াকৈ দেখিছে ন পাৰি ৰাখিছোঁ আৰু যিহেতু এইকেইদিন মই ঘৰত নাছিলোঁ আৰু মায়ে মানে মানি প্লান্টজোপা পানী দিবলৈ পাহৰি থাকিলে এয়া দেখিছে ন পানী নিদিয়াৰ ফলত শুকাই গ'ল আজি বাৰু অকণমান পানী দিছোঁ কিন্তু জীয়াই নে নিজে নাজানো আৰু এনেকৈ যে ফুলবোৰ মৰি গ'লে বহুত বেয়া লাগে এতিয়া আপোনালোকক এটা বস্তু দেখাইছোঁ আৰু মানি প্লান্ট যোনটো মানে টাবটো ৰাখিছে মানে এইটো টাবটো দেখিছে নহয় সেই টাবটো মানে এটা জাৰ আছিলে আৰু জাৰটো মানে মা হাতৰ পৰা পৰি নালডাল ভাঙি গ'ল আৰু মায়ে মানে নালডাল ভাঙি যাওঁতে কিন্তু জাৰটো পেলাই নিদিলে আৰু এতিয়া ধুনীয়াকৈ মানি প্লান্ট ৰাখিছে বাৰু ভালো লাগিছে আৰু বাকি যিখিনি মানে ভিতৰত যে ফুল আছিল বুলি কৈছিলোঁ সেইখিনি মই এতিয়া এয়া মাটিবোৰ চেঞ্জ কৰি এতিয়া মানে ৰ'দত দি থৈছোঁ আৰু অকণমান লগতে গোবৰো দি দিছোঁ আৰু ইয়াতে কিন্তু বেম্বো প্লান্টজোপা এটা টাবত মই চেঞ্জ কৰি দিলোঁ মানে আগতে আছিলে সৰু টাব এটাত এতিয়া মানে ডাঙৰ টাব এটা দি দিছোঁ আৰু ইয়াত দেখিছে ন পাতবোৰ ভিতৰত থোৱাৰ কাৰণে গোটেই কিবা বেয়া হৈ গৈছে আৰু এইটো মই নতুনকৈ ৰুইছোঁ ভাঙা কাপ এটাত ভাঙা কাপবোৰ পেলাই নিদি মই এনেকৈ ফুল ৰুই থৈ দিওঁ আৰু এইটো আছিলে জামৰ বটল আৰু এইটো আছিলে বিস্কুটৰ মানে যি পাওঁ মানে এনেকুৱা বস্তুবোৰ মই ফুল ৰুই থৈ দিওঁ ইয়াতে কিন্তু কালাৰ চালাৰ অকণমান কৰিব লাগিব যেটো অকণমান বেয়া দেখিছে মাটিবোৰ ওলাই গৈছে যে আৰু এইখিনি অলপ দেৰিকৈ ধুনীয়াকৈ মানে থ'ব লাগিব আৰু সজাই এতিয়া আপোনালোকক মই বস্তু এটা দেখাম আৰু এইখিনি ৰুমাল আপোনালোকে এটা ভিডিঅ'ত চাগে দেখিছিলে মই কৰি আছিলোঁ আৰু এতিয়াও বাৰু সম্পূৰ্ণ হোৱা নাই আৰু ৰুমালখিনি এইবাৰ মই লেছ লগাইছোঁ মানে ঊলেৰে কৰা নাই কিনাৰটো দেখিছেই নহয় আৰু ইয়াৰ ফুলবোৰ কেনেকৈ কৰিছোঁ আপোনালোকক ধুনীয়াকৈ এতিয়া দেখাম আৰু এইখিনি খোৱাই নাই দেখিছেই নহয় মানে এই লেছবোৰ যে আদায় হৈ থাকিলে আকৌ অৰ্ডাৰ কৰিছোঁ অৰ্ডাৰ কৰি এইখিনি লগাব লাগিব আৰু ইয়াৰ ফুলটো মই এনেকৈ দিছোঁ একেবাৰে চিম্পলকৈ দিছোঁ আৰু সৰুকৈ দিছোঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু 10খনমান চাগে ৰুমাল আছে প্ৰথম ফুলটো আপোনালোকক দেখাইছোঁ এনেকৈ কৰিছোঁ একেবাৰে চিম্পলকৈ কৰিছোঁ আৰু নেক্সট এয়া আৰু এইবোৰ আকোতে দেখিছে নহয় কিবা কিবি হৈ গ'ল আৰু এইটো ডিজাইন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু এইবোৰ মুচিব লাগিব লাবাৰ দি ইয়াৰ লেছবোৰ লগাব লাগিব যিটো অনলাইন কৰি থোৱা আছে এতিয়ালৈকে অহা নাই আৰু এইটো এনেকৈ দিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এইকেইখন 3খন আৰু এইটো ষ্টাইল এনেকৈ দিছোঁ ইয়াতো এটা দিম বুলি ভাবিছিলোঁ ইয়াত দেখিছে নহয় কাট পেঞ্চিল দি আঁকি থোৱা আছে আৰু ফুল কৰিলে মানে প্ৰথমতে কাট পেঞ্চিল দি আঁকি লওঁ আৰু এইবোৰ যে হাতেৰে কৰিছোঁ মেচিনটো যেটো মোৰ বেয়া হৈ থাকিলে সেইবাবে হাতেৰে কৰিবলগীয়া হ'ল এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব বাকি এয়া এখন এনেকৈ দিছোঁ এনেকুৱা ফুলবোৰ মানে বেছিকৈ মোৰ ভাল লাগে সেইবাবে এনেকৈ মানে মই বেছিকৈ দিওঁ ৰুমালবিলাক বনালে মানে আগতো মানে 40-50খনমান ৰুমাল বনাইছিলোঁ গোটেইখিনি আদায় হৈ গ'ল আকৌ মায়ে ক'লে যে বনাবলৈ সেইবাবে বনালোঁ আৰু এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এইটো মানে মোৰ আটাইতকৈ বেছি ভাল লাগিছে ফুলটো প্ৰায়খিনি মানে ফুল এনেকৈ দিয়া আছে আপোনালোকে দেখিছে নহয় আৰু এইকেইখন মই এনেকৈ লেছ লগাই দিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ঊলেৰে কৰি থাকিলে যেটো সময় লাগে বহুত সেইবাবে এবাৰ এনেকৈ কৰিছোঁ আৰু ৰুমালকেইখন কিন্তু ডাঙৰকৈ বনাইছোঁ এবাৰ আৰু ৰুমাল বনালে মই ডাঙৰকৈ বনাওঁ মানে সৰুবোৰ ভাল নালাগে সেইবাবে অকণমান ডাঙৰকৈ বনাওঁ এইখন ৰুমালখন দেখিছে নহয় কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ভালকৈ দেখাই দিছোঁ এয়া দেখিছে নহয় কিনাৰবোৰ কিমান ধুনীয়া লাগিছে আপোনালোকেও পাৰিব মানে ঊলেৰে নকৰোঁ বুলি ক'লে এনেকৈ লেছ লগাব পাৰিব মানে এটা ধুনীয়া লাগিছে লেছ লগোৱাৰ কাৰণে বাকী কেইখন দেখিছে নহয় অকণমান বেয়া লাগি আছে এইকেইখন যেটো লগোৱা নাই লেছ কিডাল সেইবাবে অকণমান মানে বেলেগ নিচিনা দেখিছে মানে কিবা আধৰুৱা লাগি আছে আৰু এইখন দেখিছে নহয় ইমান ধুনীয়া লাগিছে বাকী এয়া মই আপোনালোকক কৈছোঁৱে নহয় এইটো ফুল মানে মোৰ বেছি ভাল লাগে সেইবাবে এনেকৈ মই প্ৰায়খিনি ফুল দিয়া হৈছে আৰু এইটো ফুল মানে মই সূতাৰে কৰিছিলোঁ সেইবাবে ইমানটা জিলিকা নাই বাকীবোৰ সব ঊলেৰে কৰিছোঁ এয়া প্ৰথম কৰি চাইছিলোঁ এইখন সেইবাবে সূতা দি কৰিলোঁ আৰু ইমানটা ভালো নহ'লে সূতা দি কৰাৰ কাৰণে দেখিছে নহয় আৰু এইখন এনেকৈ দিছোঁ এইখন এখন মানে সৰুকৈ দিছোঁ বহুত বেছি ডাঙৰকৈ দিয়া নাই এইখন এখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এবাৰ ভালকৈ আপোনালোকক ধুনীয়াকৈ ফুলখিনি দেখাই দিছোঁ এয়া আৰু আপোনালোকেও যদি মোৰ ফুলৰ মানে ডিজাইনটো ভাল পাইছে তেতিয়াহ'লে আপোনালোকেও এনেকৈ কৰিব পাৰিব ফুলবোৰ দেখাই দিছোঁ স্ক্ৰীনশ্বট মাৰি ল'ব ধুনীয়াকৈ কৰিব একেবাৰে ইজিকৈ বনাইছোঁ দেখিছেই নহয় আৰু বহুত বেছি মানে সময় নালাগে আপুনি এদিনতেই মানে 5-6খন মানকৈ ফুল কৰিব পাৰে মানে কৰোঁ বুলি ক'লেতো বহুত পাৰে কিন্তু মই এদিনতে 5-6খন মান কৰি দিওঁ ফুল এনেকৈ
আৰু বাকী কিছুমান কামো কৰি থাকোঁ যে ভিডিঅ'ৰ কাম, সেইবাবে এদিনতে মই 5-6খন এনেকৈ ফুল কৰিছিলোঁ। আপোনালোকৰ যদি সময় থাকে তেতিয়া বেছিকৈও পাৰিব। আৰু ফুলবোৰ দেখিছে নহয় কেনেকুৱা লাগিছে, খালি কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে আপোনালোকেও এনেকৈ মানে ফুলবোৰ ৰুমালত দিব পাৰিব, স্ক্ৰীনশ্বট মাৰি মাৰি ল'ব। বিশেষকৈ এনেকুৱা ফুলবোৰ বেছি বনাই মোৰ ভাল লাগে, বেছিকৈ সেইকাৰণে এনেকুৱাকৈ দিছোঁ। এই দেখিছেনে এইবোৰ